নমস্কাৰ মোৰ নাম শ্ৰী বিভু ৰঞ্জন ভৰালী পোনপ্ৰথমতে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আজি আপোনালোকক ক্লাছ 8ৰ এনচিইআৰটি যিখন মেথছ আছে গণিত প্ৰকাশ বুলি সো সেই কিতাপখনৰ যেটো প্ৰথমটো চেপ্টাৰ এই স্কয়াৰ এণ্ড এ কিউব সেই চেপ্টাৰটো মই এটা সলভ কৰিব লাইছো এই চেপ্টাৰৰ ফিগাৰ ইট আপ যিমো কোৱেশ্চন আছে সেই মই সলভ কৰিম সো মই ইয়াতে পেজ নাম্বাৰটো দি দিছো প্ৰথম যেটো ফিগাৰ ইট আপ কোৱেশ্চন আছে সেইটো পেজ নাম্বাৰ 10ত আছে 10 নম্বৰ পেজত আছে সো তাত আপোনালোকে কোৱেশ্চন পাই যাব মই ইয়াতে লিখি লৈছো ঠিক আছে তো ফাৰ্স্ট কোৱেশ্চনটো কি হৈছে যে Which of the following numbers are not perfect square? Clear? এতিয়া কোৱেশ্চনটো সুধিছে কি যে ইয়াৰে কোন কেটা চাৰিটা মানে নাম্বাৰস দিয়া আছে সেই নাম্বাৰস ভিতৰত কোন কেটা মানে পারফেক্ট স্কয়ার নহয় ঠিক আছে এটা প্ৰথমতে আপোনালোকে জানিব লাগিব যে পারফেক্ট স্কয়ার মানে কি বা পারফেক্ট স্কয়ার কোন বিলা কোৱা হয় ঠিক আছে সো মই ইয়াতে মই সাইডত লিখি দিছো সাধাৰণতে আপোনালোকে 1 ৰ পৰা 30 লৈকে যেটো স্কয়াৰ আছে যেটো পারফেক্ট স্কয়াৰ সো হিটো আপোনালোকে জানিব লাগে সো মই এটা 1 ৰ পৰা 10 লৈকে প্ৰথমতে লিখি দিছো তাৰ ওপৰত বেস কৰি মই এটা সৰুটা শৰ্ট ট্ৰিক এটা দিম আৰু সেই শৰ্ট ট্ৰিকৰ পৰা আপোনালোকে লগে এটো উলিয়াব পাৰিব যে কোন কেটা পারফেক্ট স্কয়াৰ নহয় ঠিক আছে সো এতে মই লিখি দিছো যে আমাৰ প্ৰথম 1 ৰ স্কয়াৰ কিমান হয় 1 হয় ঠিক আছে 2 স্কয়াৰ কিমান হ'ব 4 এই বিলাক হৈছে পারফেক্ট স্কয়াৰ 1 4 3 স্কয়াৰ টো হ'ব আমাৰ 9 and তাৰ পিছত 4 ৰ স্কয়াৰ টো হ'ব 16 5 ৰ স্কয়াৰ হ'ব 25 6 ৰ স্কয়াৰ হ'ব 36 7 ৰ স্কয়াৰ হ'ব 49 8 ৰ স্কয়াৰ হ'ব 64 9 ৰ স্কয়াৰ হ'ব 81 মই 10 লৈকে দিছো 10 ৰ স্কয়াৰ ইজ ইকুৱেল টু 100 ঠিক আছে সো আপোনালোকে ইটো আপ টু 30 লৈকে যেন ইটো মনত ৰাখে কাৰণ ইটো বিৰাট এসেনশিয়াল হয় কাৰণ বিভিন্ন টাইপৰ কোৱেশ্চন আপোনালোকে এই বস্তুটোৰ প্ৰয়োজন হয় ইয়াতে আপোনালোকে এটা বস্তু চাব প্ৰত্যেকটো সংখ্যাৰে ইউনিট ডিজিটৰ সংখ্যা মই আপোনালোকৰ পৰা চেক কৰি চাম যে এটা পারফেক্ট স্কয়াৰ হ'ব কাৰণে প্ৰথমতে আপোনালোকৰ এইবোৰ সংখ্যা পারফেক্ট আছে 1 4 9 16 25 36 ঠিক আছে এতিয়া ইয়াৰে যে মই ইউনিট ডিজিট আছে ইয়াৰে সাপোজ 1 2 আছে ইউনিট ডিজিট ইয়াতে 1 আছে এটাই ডিজিট আছে এটো 4 আছে তাৰে পিছত ইটো 9 আছে ইয়াৰে আপোনাৰ 4 স্কয়াৰ মানে 16 ৰ ইউনিট ডিজিটৰ আছে 6 তো 6 সংখ্যাটো আছে তাৰ পিছত 5 স্কয়াৰ 25 ৰ ইউনিট ডিজিটৰ আছে 5 তাৰ পিছত এগেইন 6 টো ৰিপিট হৈছে 9 টো আমি লিখিছো 4 টো আমি লিখিছো 1 লিখিছো আৰু হেকত 0 সো আপোনালোকে এটা সৰু কনসেপ্ট এটা কৈ দিও যে এই সমূহ সংখ্যা যদি ইউনিট ডিজিটত থাকে তেতিয়া হলে আপোনালোকে কব পাৰিব যে হেকেটা পারফেক্ট স্কয়াৰ হ'ব পাৰে ঠিক আছে আৰু যদি নাথাকে তেতিয়া হলে এটা পারফেক্ট স্কয়াৰ নহয় ক্লিয়াৰ এই কেটা সংখ্যা এই সংখ্যা কেটা যদি ইউনিট ডিজিটত যদি নাথাকে যদি তেতিয়া হলে হেকেটা পারফেক্ট স্কয়াৰ নহয় এতিয়া চাওক ইয়াতে মই সৰু কথাটো কৈ দিছো ইয়াতে 2032 আছে 2032 এই 2 টো ইয়াতে আছে নেকি নাই দ্যাট মিন্স ইটো পারফেক্ট স্কয়াৰ নহয় এটা পারফেক্ট স্কয়াৰ নোহোৱা সংখ্যাবোৰ আমি লিখিলো ইকেটা হলে পারফেক্ট স্কয়াৰ হ'ব পাৰে মই নকও যে পারফেক্ট স্কয়াৰ কিন্তু পারফেক্ট স্কয়াৰ হ'ব পাৰে কেনেকুৱা ধৰণে চাওক ইয়াতে ইউনিট ডিজিটত যদি 4 আছে 4 মানে 2 2 যা 4 2 স্কয়াৰ কৰিলে 4 কিন্তু 14 টো আপোনাৰ পারফেক্ট স্কয়াৰ নহয় 14 টো ইউনিট ডিজিটত 4 আছে কিন্তু ইটো ইকেটা সংখ্যা যদি নাথাকে তেতিয়া হলে আমি ক'ব পাৰিম যে ইকেটা পারফেক্ট স্কয়াৰ হ'বই নোৱাৰে ঠিক আছে এতিয়া ইকেটা থাকিলে আমি হিটো আমি চেক কৰি চাব লাগিব যে ইকেটা পারফেক্ট স্কয়াৰ হয় নে নহয় ক্লিয়াৰ এতিয়া চাওক কোন কেটা পারফেক্ট স্কয়াৰ নহয় বা হেনেকুৱা সংখ্যা মই লিখি দিছো সো 1 টো পারফেক্ট স্কয়াৰ পৰি আছে সংখ্যাত তো 2 টো হ'ব পাৰে 2 নহয় 3 টো থাকিলে নহব 4 টো আছে 5 টো থাকিলে নহব 6 টো আছে 7 তাৰ পিছত 8 সো ইকেটা সংখ্যা যদি ইউনিট ডিজিটত থাকে তেতিয়া হলে সেই সংখ্যাটো কেতিয়াও পারফেক্ট স্কয়াৰ হ'ব নোৱাৰে ক্লিয়াৰ এতিয়া চাওক এইটো সংখ্যাৰ ইউনিট ডিজিটত 2 আছে এইটো ইউনিট ডিজিটতে 2 আছে গতিকে এইটো পারফেক্ট স্কয়াৰ নহয় ঠিক আছে এইটোত 8 আছে 8 টো পারফেক্ট স্কয়াৰ নহয় এইটো পারফেক্ট স্কয়াৰ আমাৰ হ'ব নোৱাৰে ঠিক আছে ইয়াতে আমাৰ 7 আছে 7 টো কেতিয়াও পারফেক্ট স্কয়াৰ হ'ব নোৱাৰে ইয়াতে 9 আছে 9 টো পারফেক্ট স্কয়াৰ হ'ব পাৰে ঠিক আছে কিন্তু আমি হ'ব পাৰে বুলিহে কৈছো হয় বুলি ক'ব কোৱা নাই কাৰণ কিয় পাৰে বুলিছো ইটো আমি চেক কৰি চাব লাগিব যে ইটো পারফেক্ট স্কয়াৰ হৈছে নে নহয় কিন্তু আপোনাৰ 9 টো থকা মানে পসিবল আছে পারফেক্ট স্কয়াৰ হোৱাৰ কিন্তু ইকেটা পসিবলে নাই ঠিক আছে আশা কৰো আপোনালোকে এক নম্বৰ কোৱেশ্চনটো বুজি পাইছে সাকে যে আমি পারফেক্ট স্কয়াৰ উলাবৰ কাৰণে আমি কেনেকৈ চাব লাগিব আমাক এইটো কোৱেশ্চন সুধিছে কোনকেটা পারফেক্ট স্কয়াৰ নহয় তো হেকা নোহোৱা কাটা প্ৰথমতে আমি উলিয়াই দিছো আৰু নোহোৱা কাটা উলাৰ প্ৰসেসটো কেনেকুৱা যে আপোনালোকে এই চাৰ্টখন মনত ৰাখিব এই সংখ্যাখিনি আৰু ইয়াৰে এই সংখ্যাটো মনত ৰাখিলে হ'ল যে আমাৰ ইউনিট ডিজিটত যদি ইকেটা সংখ্যা থাকে তেতিয়া পারফেক্ট স্কয়াৰ হ'ব পাৰে আৰু যদি ইকেটা সংখ্যা নাথাকে তেতিয়া পারফেক্ট স্কয়াৰ নহয় বা এই সংখ্যাকেটা যদি ইউনিট ডিজিটত থাকে তেতিয়া হয়তো পারফেক্ট স্কয়াৰ নহয় ঠিক আছে ক্লিয়াৰ আশা কৰো আপোনালোকে বুজি পাইছে যে এটা মই নেক্সট যেটো 2 নম্বৰ কোৱেশ্চন আছে হেতু মই এটা সলভ কৰিব লাইছো 2 নম্বৰ কোৱেশ্চনে কি কৈছে যে which one among 64 square 108 square 292 square 36 square has last digit 4
এটা কোৱেশ্চনত কি কৈছে যে ইয়াতে স্কয়াৰ দিয়া আছে যে প্ৰথমটো সুধিছে কি 64 স্কয়াৰ যে 64 স্কয়াৰৰ লাষ্ট ডিজিটটো কিমান হ'ব হেতু সুধিছে লাষ্ট ডিজিটটো আপোনাৰ হেজ লাষ্ট ডিজিট 4 হ'ব নেকি সুধিছে যে ইয়াতে 64 স্কয়াৰ দিছে এটো লাষ্ট ডিজিটটো 4 হ'ব নেকি 108 স্কয়াৰ আছে 108 স্কয়াৰৰ যেটো আমি মানে স্কয়াৰটো ফাইন্ড কৰিম ফাইন্ড কৰাৰ পিছত ইয়াৰে যেটো ইউনিট ডিজিট আছে বা লাষ্ট ডিজিটটো আপুনি 4 পাব নেকি হেতু আপোনাক সুধিছে ঠিক আছে এতিয়া চাওক আমি সচৰাচৰ কৰিব গলে কি কৰিব লাগিব এটো আমি স্কয়াৰ ফাইন্ড কৰিব লাগে স্কয়াৰ হিচাপে যদি আমি ফাইন্ড কৰিব যাও আমি 64 * 64 মাল্টিপল কৰিম কৰি আমি কিবা এটা ভ্যালু পাম ভ্যালু বা যদি ইউনিট ডিজিটৰ যেটো ৰিজাল্ট হলিব হেতু আমাৰ 4 হয় নে আমি হেতু চাব লাগিব ঠিক আছে সো হেতু নিয়ম আমি ইয়াতে কৰিব গলে আমাৰ বহুতখিনি সময় আমাৰ নষ্ট হৈ যাব কাৰণ এটো আমাৰ 1 মাৰ্কৰে কোৱেশ্চন থাকিব পাৰে গতিকে আমি ইমানখিনি সময় ইয়াতে আমি দিব নোৱাৰো গতিকে এইটোক আমি কেনেকৈ সলভ কৰিম আমাৰ এটা বস্তু চাব ইয়াতে আমাৰ ইউনিট ডিজিটত কি দিয়া আছে ইয়াৰে ইউনিট ডিজিট আছে 4 ঠিক আছে এই সংখ্যাটোৰ আমি স্কয়াৰ ফাইন্ড কৰিম ক্লিয়াৰ আমাৰ তেতিয়া এটা ডিজিট হৈ গল এটা ইউনিট প্লেসত ইয়াৰে ইউনিট প্লেসত কি দিয়া আছে 4 আছে গতিকে আমি যদি 4 ৰ স্কয়াৰ কৰো আমি যদি 4 ৰ স্কয়াৰ কৰো 4 স্কয়াৰ কৰিলে কিমান হ'ব 16 হ'ব that means এইটোৰ ইউনিট ডিজিটত থকা বা লাষ্ট ডিজিট থকা সংখ্যাটো হ'ব 6 ঠিক আছে কিন্তু এটো 4 নহল গতিকে এইটো নহব ক্লিয়াৰ নেক্সট আছে 108 108 ৰ ইউনিট ডিজিটত কিমান আছে সৰি ইউনিট প্লেসত হ'ব ইটোৰ ইউনিট প্লেসত থকা সংখ্যাটো হৈছে 8 ঠিক আছে এতে আমি যদি 8 ৰ স্কয়াৰ কৰো 8 ৰ স্কয়াৰ কৰিলে 64 that means ইয়াৰে ইউনিট ডিজিটত বা লাষ্ট যেটো ডিজিট কৈছে এটো 4 আছে that means এটো মিলি আছে সো এটো এই 108 স্কয়াৰ কৰিলে আপুনি একেবাৰে শেষৰ যেটো সংখ্যাটো আপুনি 4 পাব ঠিক আছে সিমিলাৰলি 292 আছে 292 স্কয়াৰ এটোৰ ইউনিট প্লেসত আপোনাৰ কিমান আছে 2 আছে ক্লিয়াৰ এতিয়া আমি যদি এটো 2 স্কয়াৰ কৰো তেতিয়ালে 4 পাম সো দ্যাট মিন্স এইটোৰ যদি হোল স্কয়াৰ কি ৰিজাল্টটো ফাইন্ড কৰো তেতিয়া আমাৰ ইউনিট ডিজিট আমি ইয়াতে বা লাষ্ট ডিজিট আমি 4 পাম তো এইটোটো আমাৰ পসিবল হৈ আছে ঠিক আছে একেবাৰে শেষত আছে 36 স্কয়াৰ সো 36 স্কয়াৰ ইউনিট প্লেসত আমাৰ কিমান আছে 6 আছে ঠিক আছে এটা 6 ৰ যদি আমি স্কয়াৰ কৰো আমি এটো কিমান পাম 36 পাম 36 মানে ইয়াতে আপোনাৰ ইউনিট ডিজিটত কিমান আছে 6 আছে দ্যাট মিন্স এটো আপোনাৰ 4 ৰ লগত ইকুৱেল নহল তো এটো আপোনাৰ নহব आंसर সো ইয়াৰে কেৱল এই দুটাহে হ'ব 108 আৰু 292 হে স্কয়াৰ কৰিলে একেবাৰে শেষৰ যেটো লাষ্ট ডিজিটটো আপুনি 4 পাব ঠিক আছে আশা কৰো আপোনালোকে এই কোৱেশ্চনটো বুজি পাইছে সাগে এতিয়া মই নেক্সট যেটো 3 নম্বৰ কোৱেশ্চন আছে হেতু মই সলভ কৰিব লাইছো 3 নম্বৰ কোৱেশ্চন কি কৈছে যে given 125 স্কয়াৰ ইজ ইকুৱেল টু ভ্যালু দিয়া আছে 125 স্কয়াৰ ইয়াৰ পৰা আমি কি ওলাব দিছো what is the value of 126 স্কয়াৰ ঠিক আছে সো এতিয়া আমি যদি সচৰাচৰ ওলাব যাও আমি ডাইৰেক্ট স্কয়াৰ কৰিও আমাৰ ওলাব পাৰিম 126 স্কয়াৰ আমি ডাবল দুবাৰ মাল্টিপল কৰিব পাৰিম কিন্তু আমাক এই যিটা অপচন দিছে এই অপচন কেটাৰ লগত এটো ভ্যালুটো মিলিব লাগিব এটা কেছটো হৈছে কি আমাৰ অপচন কেটাৰ বেলেগ বেলেগ ধৰণৰ আছে কোনবাটো এই ভ্যালুটোৰ লগতে 126 প্লাস কৰিছে কোনবাটো 26 স্কয়াৰ প্লাস কৰিছে কোনবাটো 253 প্লাস কৰিছে কোনবাটো 251 আছে এটো 51 স্কয়াৰ প্লাস কৰা আছে এতিয়া আমাৰ যেটো নিয়মটো এটো অকন বেলেগ ধৰণৰ নিয়ম আমি কৰিব লাগিব এই নিয়মটো আপোনালোকৰ আপোনাৰ কিতাপতে আছে 6 নম্বৰ পেজত দিয়া আছে তাৰপৰ আপোনালোকে নিয়মটো চাই লব পাৰিব ঠিক আছে সো মই এইটো প্ৰসেছতে এটো সলভ কৰি দিছো আপোনালোক কি কৈছে ইয়াতে যে 125 স্কয়াৰ ভ্যালু দিয়া আছে ওলাব দিছে 126 স্কয়াৰ ঠিক আছে আমি কি কৰিম 125 স্কয়াৰ যেটো ভ্যালু দিয়া আছে এই ভ্যালুটোৰ লগত 126 যেটো অড নাম্বাৰ আছে হেতু প্লাস কৰিম ঠিক আছে এই যেটো ভ্যালু আছে 125 স্কয়াৰ এইটোৰ লগত 126 অড নাম্বাৰ যেটো ভ্যালুটো হ'ব হেতু প্লাস কৰিম এতিয়া কোৱেশ্চনটো হৈছে যে 126 অড নাম্বাৰ ভ্যালুটো কিমান ঠিক আছে সো ইয়াতে এটা সৰু নিয়ম এটা আছে যেনেকুৱা আমাৰ nth odd number আছে ইটো আমাৰ ফৰ্মুলাটো হ'ব twice n minus 1 ঠিক আছে ইটো এটা আমাৰ ফৰ্মুলাটা দিয়া আছে এইটোকে আমি কি কৰিম যে 126 odd number লিখিম আমাক লাগে 126 odd number আর এই ভ্যালুটো প্লাস কৰিলেহে আমি 126 করে ভ্যালুটো পোৱা যাব সো ইমান odd numberটো কিমান হ'ব 2 লগত n মানে 126 সো ইটো আমি 126 মাল্টিপল কৰি তাৰ পৰা 1 আমি মাইনাস কৰিব লাগিব এতিয়া মই ইটো মাল্টিপল কৰিছো 6 গুণ 12 গুণ 1 12 গুণ 24 একে 25 252 minus 1 সো ইটো মাইনাস কৰিলে 251 হ'ব ঠিক আছে সো এই ভ্যালুটো আমি এইটোৰ লগত প্লাস কৰিব লাগিব 126 করে ভ্যালুটো প্লাস কৰিব লাগিব এতিয়া আমাৰ ইয়াতে কিমান দিয়া আছে 125 স্কয়াৰ ভ্যালুটো আছে 15625 এইটোৰ লগত আমি 251
প্লাস কৰিলে সো এই প্লাস কৰিলে আমাৰ যি এনসার হ'ব সেইটো হ'ব 126 স্কয়াৰৰ ভ্যালু ঠিক আছে এইটো আমাৰ কোড আছে আমাৰ আছে 4 নম্বৰ আছে ঠিক আছে দ্যাট মিন্স আমাৰ এইটো 4 নম্বৰটো এটা কোড হ'ব ক্লিয়াৰ প্ৰসেসটো আপোনালোকে বুজি পাইছে চাগে এই প্ৰসেসটো বা এই নিয়মটো আপোনালোকে কিতাপতে দিয়া আছে মই কিতাপৰ পৰা ডাইৰেক্ট ফলো কৰিছো ঠিক আছে সো এতিয়া মই যেটো নেক্সট আমাৰ 4 নম্বৰ কোৱেশ্চন আছে এইটো মই সলভ কৰিব লাগে 4 নম্বৰ কোৱেশ্চন কি কৈছে যে ফাইন্ড দ্য লেন্থ অফ দ্য সাইড অফ এ স্কয়াৰ whose area is 441 meters আমাক উলিয়াব দিছে যে ফাইন্ড দ্য লেন্থ অফ দ্য সাইড উলিয়াব দিছে লেন্থ সাইডৰ লেন্থটো উলিয়াব দিছে কিহৰ স্কয়াৰৰ য'ত এৰিয়াটো দি আছে 441 মিটাৰ স্কয়াৰ সো ইয়াতে আমাৰ প্ৰথমতে গিভেন কি দি আছে এইটো প্ৰথমতে লিখি লৈছো যে given দিয়া আছে area of a square ইয়াতে given দিয়া আছে area of a square কিমান দি আছে 441 মিটাৰ স্কয়াৰ এতিয়া আমি জানো যে area of a square যেটো ফৰ্মুলাটো সেইটো কিমান হ'ব যে area of a square যদি আমি এৰিয়া থাকি সেইটো আমাৰ হ'ব যে side into side বুলি কয় হয় না side into side বুলি s square সো ইটো হৈছে আমাৰ area of a square ফৰ্মুলা side into side কাৰণ তাৰ side to side সমান হয় কেৱল তাৰে দুটা আমাৰ মাল্টিপল স্কয়াৰ আমাৰ s স্কয়াৰ ফাইন্ড কৰিব লাগে side square সো ইয়াতে আমি কি লিখিব পাৰি যে according to question মইটো শর্ট ফর্মত দিছো according to question area of a square equal to আমাৰ কিমান কি দিয়া আছে 441 আৰু area of a square ৰ যেটো ফৰ্মুলাটো সেইটো কিমান হ'ব side square মানে s square কৰিছো s square equal to 441 তো ইয়াৰে পৰা আমি যদি স্কয়াৰটো যদি আঁতৰাই দিও যদি আমি কেৱল s লিখো তেতিয়াহলে এটা ডাইৰেক্ট ৰুট ওভাৰ চিন আহি যাব আৰু এইটো ৰুট ওভাৰ কিমান হ'ব 441 ইটো এটা পারফেক্ট স্কয়ার হয়তো আমি স্কয়ার ৰুট ফাইন্ড কৰিম ঠিক আছে স্কয়ার ৰুট ফাইন্ড কৰিব লাগিব সো কেনেকৈ ফাইন্ড কৰিব লিখাই দিছো এতিয়া সো 441 ক আমি প্ৰাইম ফেক্টৰাইজেশ্যন যেটো মেথড আছে এই মেথড দি আমি এটো সলভ কৰিম আমি এটো যেটো আমাৰ ডিভিজন মেথডটা আছে সো এটো লং ডিভিজন মেথড আছে সেইটো নকৰি আমি প্ৰাইম ফেক্টৰাইজেশ্যন মেথড দি কৰি আছো সো এটো আমি যে কি কি যাব প্ৰথমতে আমি প্ৰাইম ফেক্টৰ এটা জানিব লাগিব যে প্ৰাইম ফেক্টৰাইজেশ্যন মেথডত আমাৰ কেৱল প্ৰাইম নাম্বাৰ দি আমি ডিভাইড কৰিম ডিভাইড কৰি ঠিক আছে এতিয়া আমাৰ প্ৰথমটো প্ৰাইম নাম্বাৰ আছে 2 এটা 2 দি যাব নেকি এটো 2 দি না যায় কাৰণ এটো আমাৰ অড নাম্বাৰ হয় এটো কাম একেবাৰে প্ৰথমত এটো আমাৰ ইউনিট প্লেছত 1 আছে এটো অড নাম্বাৰ গতিকে এটো 2 দি না যায় আমাৰ নেক্সট 3 দি যাব নেকি আমি চাই লও 3 নিয়মটো কি আছে যে আমি গোটেইটা ডিজিট টাইপ প্লাস কৰিব লাগে সো প্লাস কৰি যাও 448 4 plus 4 8 plus 1 9 সো 9 যদি 3 দি ডিভিজিবল হয় তেনহলে গোটেইটো সংখ্যাকে 3 দি ডিভিজিবল হ'ব ঠিক আছে সো এতিয়া আমি 3 দি ডিভাইড কৰিব পাৰি কাৰণ 3 দি ডিভিজিবল হৈ আছে সো আমি কি কৰিম 3 1 যা 3 দিলো ইয়াতে 1 থাকিল 1 to 4 লগে 14 হল 3 4 যা 12 2 লগে 21 হলে 3 7 যা 21 এগেইন এটা আমাৰ 3 দি হৈ আছে সো 3 হলে 3 4 যা 12 13 42 27 3 9 যা 27 এটো আমাৰ 7 7 যা 14 ঠিক আছে এতিয়া আমাৰ এইখিনি পৰা কি হ'ব এটো আমাৰ যে 3 into 3 7 into 7 এটো আমাৰ কি হৈ আছে দুটা আছে পেয়াৰ হৈ আছে গতিকে পেয়াৰ হৈ যেতিয়া আছে তেতিয়া হলে আমাৰ এই দুটা 3 পৰা এটা 3 বাহিৰলৈ ওলাই আহিব এটা 3 আহিব আৰু ইয়াৰে পৰা এটা 7 বাহিৰত আহিব ঠিক আছে দ্যাট মিন্স 3 into 27 কিমান হ'ব 21 ক্লিয়াৰ এটো বুজি পাইছে চাগে এটো আমাৰ 441 টো পারফেক্ট স্কয়াৰ হয় এটো স্কয়াৰ ৰুট ফাইন্ড কৰিলে আমাৰ কিমান হ'ব 21 মানে 21 স্কয়াৰ কৰিলে আমি 441 পাব ঠিক আছে সো therefore আপুনি লিখিব পাৰিব যে therefore side equal to 21 কি আছে আমাৰ মিটাৰ দি আছে তো এটো মিটাৰ তো এটো হৈছে আমাৰ 4 নম্বৰ কোৱেশ্চনৰ আনসাৰ ক্লিয়াৰ আশা কৰো বুজি পাইছে চাগে এটো এতিয়া মই নেক্সট যেটো 5 নম্বৰ কোৱেশ্চন আছে তুমি সলভ কৰিব নম্বৰ কোৱেশ্চনত কি কৈছে যে ফাইন্ড দা স্মলেষ্ট স্কয়াৰ নাম্বাৰ that is divisible by each of the following numbers 4 9 and 10 মানে কোৱেশ্চনটো কি কৈছে যে এটা স্মলেষ্ট নাম্বাৰ ফাইন্ড কৰিব দিছে যেটো স্মলেষ্ট নাম্বাৰটো 4 9 আৰু 10 এৰে ডিভিজিবল হ'ব ক্লিয়াৰ কিন্তু এটো স্মলেষ্ট স্কয়াৰ নাম্বাৰ হ'ব লাগিব ঠিক আছে সব এতিয়া আমাৰ যেতিয়া আমাৰ এই টাইপৰ কোৱেশ্চন দিয়ে তো আমি হেতু কন্ডিশনে প্ৰথমতে আমি কি কৰিব লাগিব এই যেটো 4 9 আৰু 10 দিয়া আছে এইটোত আমি প্ৰথমতে এলসিএম ফাইন্ড কৰিম ক্লিয়াৰ সো আমি প্ৰথমতে ইটোত 4 9 আৰু আমি 10 ৰ এলসিএম টো বটম ফাইন্ড কৰিলো 4 9 আৰু 10 সো 4 9 10 এলসিএম ফাইন্ড আমি এনেকে কৰিছো যে আমি একেলগে এটুক লৈ আমি এটা কমন নাম্বাৰ আমি ডিভাইড কৰিব লাগিব ক্লিয়াৰ সো দিস হুইচ ইজ ডিভিজিবল হ'ব লাগিব এটো সো প্ৰথমতে 2 দি আমি কৰিলো 2 2 যা 4 সো এটো 9 ক 2 দি না যা গতে 9 টো ডাইৰেক্ট বহি যাব নেক্সট 2 5 যা
10 তাৰ পিছত again 2 দিয়ে যাব 2 1 যা 2 9 ক না যায় 2 9 টো ডাইৰেক্ট বহি যাব আৰু ইপিনে 5 টো ডাইৰেক্ট বহি যাব এটা নেক্সট আমাৰ নেক্সট নাম্বাৰটো হ'ব 2 ৰ পিছত 3 কাৰণ 9 ক 3 দি ডিভিজিবল হৈ আছে 3 দি গ'ল ইয়াৰে 1 2 আহি গ'ল 3 3 যা 9 আৰু ইপিনে 5 টো ডাইৰেক্ট আহি যাব নেক্সট 3 1 1 5 ঠিক আছে আৰু এটো একেবাৰে হেকৈ এটো 5 এৰে দি 1 1 আৰু একেবাৰে হেকটো 1 হৈ যাব 5 1 যা 5 ঠিক আছে সো ইতি আমি কি লিখিম যে therefore LCM of 4 9 and 10 কিমান পালো 2 into 2 2 into 2 3 into 3 দুটা 3 আমি পাইছো into 3 into একেবাৰে হেকত পাইছো 5 ঠিক আছে সো এইখিনি আমি পাইছো LCM ফাইন্ড কৰি এতিয়া ইয়াতে এটা বস্তু আপোনালোকে লক্ষ্য কৰিলে গম পাব যে ইয়াতে 2 এটা পেয়াৰ আছে ক্লিয়াৰ 3 এটা পেয়াৰ আছে পেয়াৰ মানে দুটা দুটা কৈ আছে কিন্তু 5 কেৱল এটা আছে ঠিক আছে তো এটা সংখ্যাতে কম হৈ আছে মানে এই যেটো ভ্যালুটো আমি পাম হেতু কিন্তু স্কয়াৰ নহয় পারফেক্ট স্কয়াৰ নহয় কাৰণ ইয়াতে পেয়াৰ হৈ থকা নাই যদি পেয়াৰ হৈ থাকিলেতেন তেতিয়া আমি ক'ব লাগিব যে পারফেক্ট স্কয়াৰ এতিয়া আমি যদি এটো মাল্টিপল কৰো কিমান হ'ব 2 5 যা 10 3 3 যা 9 9 2 যা 18 মানে 180 হ'ব এটো ঠিক আছে সো ইয়াতে আমাৰ এটা বস্তু গম পালো যে আমি ইয়াতে এটা নাম্বার আমাৰ মিসিং হৈ আছে কম হৈ আছে হেই হৈছে এই নাম্বাৰটো হৈছে 5 আমি যদি ইয়াতে 5 এটা মাল্টিপল কৰি দিও তেতিয়া হলে হেতু এই সংখ্যাটো আমাৰ এটা পারফেক্ট স্কয়াৰ অটোমেটিক হৈ যাব কেনে কি হ'ব চাব সো আমি লিখিব পাৰো যে হিয়াৰ 5 has no pair so we have to be multiple so we have to be multiple 5 আমি ইয়াতে এটা 5 মাল্টিপল কৰিম কাৰ হৈতে in 180 to get a perfect square ঠিক আছে এটো মই সেন্টেন্সত লিখি দিলো সো আমি এটা কি কৰিম সো therefore আমি এটা কি কৰিব পাৰো যে আমাৰ এটা কিমান আছে 180 আছে হয়নে সো 180 লগত আমি এটা 5 মাল্টিপল কৰি দিও সো কিমান হ'ব আমি সৰি এটো মই সেন্টেন্সত লিখি দিও এখিনি so এখিনি ডাইৰেক্ট লিখিলো আমি লিখি দিও যে therefore the smallest square number বলি লিখি দিও therefore the required smallest square number equal to আমি কিমান লিখিব পাৰো 180 আমাৰ অলৰেডি পাই আছো সো ইয়াতে ইয়াৰে লগত আমি এটা 5 যদি মাল্টিপল কৰি দিও তেতিয়া হলে এটো আমাৰ এটা পারফেক্ট স্কয়াৰ হ'ব এটা আমি ভ্যালুটো ফাইন্ড কৰো 18 5 গুণ আমাৰ 90 হ'ব তাই লগত এটা শূন্য আছে 900 সো এনসারটো হ'ব 900 তো স্মলেষ্ট স্কয়াৰ নাম্বাৰটো কিমান পালো তো 900 পাইছে এটা 900 যদি স্কয়াৰ ৰুট ফাইন্ড কৰোতে আমি 30 পাম ঠিক আছে গটিকে এইটো হৈছে আমাৰ এনসারটো ক্লিয়াৰ আশা কৰো আপোনালোকে বুজি পাইছে সাগে কাৰণ আমি তো কি কৰিছো প্ৰথমতে এটো আমি এলসিএম ফাইন্ড কৰিছো তাৰে পিছত আমি চাইছো যে যেতি এলসিএম ভ্যালুটো লিখিছো লিখতে এটা বস্তু আমি গম পালো যে ইয়াতে আমাৰ এটা 5 কম হৈ আছে কাৰণ এটো পেয়াৰ হ'ব লাগিব 2 into 2 পেয়াৰ হৈ আছে 3 into 3 পেয়াৰ হৈ আছে কিন্তু 5 এটা হি আছে গটিকে সেই যেটো 5 টো কম আছে এই 5 টো যদি আমি 180 লগত মাল্টিপল কৰি দিও তেতিয়া হলে এইটো এটা আমাৰ পারফেক্ট স্কয়াৰ হৈ যাব ক্লিয়াৰ আশা কৰো এইটো বুজি পাইছে সাগে সো এতিয়া মই নেক্সট যেটো 6 নম্বৰ কোৱেশ্চনটো আছে হেতু মই এটা সলভ কৰিব লাইছো